বন্ধুসকল খুব ভাল খবৰ অকণমান আগতে ৰিজাল্ট দিছে পৰ্টাৰ ভৰ্তিৰ আৰু প্ৰায় 600 কেণ্ডিডেট চিলেকশ্যন হৈছে আৰু আমাৰ অসমৰ বহুত কেণ্ডিডেটে চাকৰি পাইছে। মই লিষ্টখন চাইছোঁ, এনেকৈ শইকীয়া উপাধি হওক বা গগৈ উপাধি হওক, এনেকুৱা বহুত কেণ্ডিডেটে চাকৰি পাইছে। টিএ ভৰ্তি যিটো 6 মাহৰ হয়। এতিয়া মই স্ক্ৰীণত তোমালোকক গোটেই ৰিজাল্টৰ ছিট দি দিছোঁ। কেইবাটাও মানে ফাইল আহিছে বা কেইবাটাও স্ক্ৰীণত তোমালোকে দেখিয়ে আছা, কিন্তু এতিয়া আকৌ ৱেইটিং লিষ্ট আহিবলৈ গৈ আছে। ৱেইটিং লিষ্ট আহিবলৈ গৈ আছে আৰু ৱেইটিং লিষ্টত প্ৰায় 300তকৈও অধিক ল'ৰাৰ নাম আহিব, অধিক কেণ্ডিডেটৰ এতিয়া নাম আহিব। আৰু পৰ্টাৰ ভৰ্তি যিটো 6 মাহৰ বাবে চৰকাৰী নহয় একচুৱেলি, মানে এইটো পৰ্টাৰ হিচাপত, আৰু মানে এইটো পাৰ্মানেণ্ট নহয়, অনলি 6 মাহৰ বাবে, য'ত নেকি প্ৰায় 30,000 বা 32,000 দৰমহা দিয়ে। আৰু এইটো তেওঁলোকে ৰিপৰ্ট কৰিব লাগিব বা হাৱাইলিঙত গৈ 1 ছেপ্টেম্বৰ তেওঁলোক যাব লাগিব। বৰ্তমান ৰিজাল্ট আহি গৈছে আৰু 600 কেণ্ডিডেটে বৰ্তমান এই জবটো পাইছে। আৰু যাৰ নাম অহা নাই তেওঁলোকে ৱেইটিঙৰ বাবে ৱেইট কৰক বা ৱেইটিং লিষ্টলৈ ৱেইট কৰক। আকৌ 300তকৈ অধিক কেণ্ডিডেটৰ নাম আহিব আৰু যেতিয়া আহিব মই তেতিয়া আকৌ জনাম। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাবলৈ হ'লে এতিয়াই ফ'ল' কৰি থওক, কাৰণ বৰ্তমান অকণমান আগতে এই পৰ্টাৰ ভৰ্তিৰ ৰিজাল্ট আহিছে।